নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ সংস্কৃতৰ দ্বিতীয় পাঠ্য আলোচনা কৰিম। দ্বিতীয় পাঠ্য আছে কি? সৰ্বনাম পদ প্ৰয়োগ। সৰ্বনাম পদৰ প্ৰয়োগ। এতিয়া কথা হৈছে সর্বনাম পদ বুলিলে আমি কি বুঝো? সর্বনাম মানে কি, পদ মানে কি? এই সর্বনাম পদৰ প্ৰয়োগৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। এতিয়া পদ হৈছে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বুলি কোৱা হয়। যেনে ধৰা সহজ সংস্কৃতম পঠতি, এইটো এটা বাক্য, এইটো এটা পদ। সহ সংস্কৃতম এটা পদ, পঠতি এটা পদ। এই সহ শব্দটোৰ এটা নিৰ্দিষ্ট অৰ্থ আছে, সেইকাৰণে সহটো হৈছে এটা কি? পদ। সংস্কৃতম শব্দটোৰ এটা কি আছে? নিৰ্দিষ্ট অৰ্থ আছে, সেইকাৰণে এইটো এটা পদ। পঠতি শব্দটোৰ এটা নিৰ্দিষ্ট অৰ্থ আছে, সেয়েহে পঠতি শব্দটো এটা পদ। সেইকাৰণে পদৰ সংজ্ঞাত কোৱা হৈছে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দক পদ বুলি কোৱা হয়। এতিয়া আমি সৰ্বনাম পদ কি এই বিষয়ে জানিম। বিশেষ্য পদৰ সলনি বা বিশেষ্য পদৰ পৰিৱৰ্তে যি পদ ব্যৱহাৰ কৰা হয় তাকে সর্বনাম পদ বুলি কোৱা হয়। এতিয়া বিশেষ্য পদনো কি? নাম বুজোৱা পদক বিশেষ্য পদ বোলে। ঠিক আছে, নাম বুজোৱা পদক কি পদ বুলি কোৱা হয়? বিশেষ্য পদ বুলি কোৱা হয়। আৰু বিশেষ্য পদৰ বহুত ভাগ আছে, তো নাম বুজোৱা পদৰ কথা কোৱা হৈছে। যেনে ধৰা কি? ৰাম। ৰামটো এটা হৈছে কি? নাম। এই ৰাম শব্দটো হৈছে বিশেষ্য পদ। এই ৰাম শব্দৰ পৰিৱৰ্তে যি পদ ব্যৱহাৰ কৰা হ'ব তাকে আমি সৰ্বনাম পদ বুলি ক'ম। যেনে ৰাম এজন ভাল ল'ৰা। ৰামৰ বিষয়ে যদি আমি 10টা বাক্য আলোচনা কৰোঁ বা লিখো, প্ৰথমে কি হ'ব? ৰাম এজন ভাল ল'ৰা। ৰামৰ পৰিৱৰ্তে কি হ'ব? সৰ্বনাম পদ তেওঁ। তেওঁ সদায় স্কুললৈ যায়। তেওঁ সদায় ঘৰত নিজৰ কামখিনি ভালদৰে কৰে। এই ৰাম, আমি ৰাম শব্দটো এবাৰ ব্যৱহাৰ কৰিছোঁ, তাৰপিছত কি? এই ৰাম শব্দৰ পৰিৱৰ্তে তেওঁ, তেওঁৰ এইবিলাক আমি ব্যৱহাৰ কৰিম। আৰু এই তেওঁ, তেওঁৰ এইবিলাকেই হৈছে কি? সৰ্বনাম পদ। এতিয়া আমি পোনে পোনে পাঠলৈ যাওঁ। কি আছে? সহ সংস্কৃতম পঠতি, তেওঁ সংস্কৃত পঢ়ে। এই সহটো হৈছে কি? সৰ্বনাম পদ। তৌ ইতিহাসম পঠতঃ, তেওঁলোক দুজন ইতিহাস পঢ়ে। সহ এইটো হৈছে এক বচন, তৌ এইটো হৈছে দ্বিবচন, তে এইটো হৈছে বহু বচন। ঠিক আছে, তে বিদ্যালয়ে পঠন্তি, তেওঁলোক বিদ্যালয়ত পঢ়ে। এই বাক্যটো হৈছে বহু বচন বাক্য। ঠিক আছে, তম কিম পিবসি, তুমি কি পান কৰিছা? এইটো তমটো এক বচন। তাৰপিছত কি আছে? যুৱাম কিমৰ্থম হসতঃ, তোমালোক দুয়ো কিয় হাঁহিছা? ইউৱাম এইটো হৈছে দ্বিবচন। উয়ম কুত্ৰ গচ্ছতঃ, তোমালোক কলৈ যোৱা? উয়মটো হৈছে বহু বচন। বুজিছানে? তাৰপিছত কি আছে? অহম হসামি, মই হাঁহো। অহম হৈছে এক বচন। আবাম উদ্যানে ভ্ৰমাবহ, আমি দুয়ো উদ্যানত ফুৰো। আবামটো হৈছে কি? দ্বিবচন। বয়ম সত্যম বদামহ, আমি সঁচা কথা কওঁ। বয়ম হৈছে বহু বচন। সা পত্ৰম লিখতি, তাই চিঠি লিখিছে। সা হৈছে এক বচন।
তে ফলে খাদতঃ তেওঁলোকে ফল খাইছে দ্বিবচন সহ সহ তৌতে এইটো পুংলিংগত আৰু কি সা তে তাহা সাতে তাহা স্ত্ৰীলিংগত তে ফলে খাদতঃ তেওঁলোকে ফল খাইছে তাহা চলচ্চিত্ৰম পশ্যন্তি তেওঁলোকে চিনেমা চাইছে অয়ম মম পিতৃব্যঃ এও মোৰ খুড়া এই অয়ম শব্দটো হৈছে কি শব্দ সৰ্বনাম পদ ইয়ম গায়িকা এইগৰাকী গায়িকা ইয়ম সৰ্বনাম পদ এতৎ পক্বম ফলম এইটো পকা ফল ইদম মম পুস্তকম এইখন মোৰ কিতাপ এষঃ মম ভ্ৰাতা এইজন মোৰ ভাই এষঃ ইদম এতৎ এইবিলাক হৈছে সৰ্বনাম পদ এষা মম ভগিনী এইজনী মোৰ ভনী এতৎ মম বস্ত্ৰম এইখন মোৰ কাপোৰ ইয়াত ভুল হৈছে লিখোতে মই কিতাপ লিখিছোঁ কিন্তু কিতাপ নহয় কি হ'ব এতৎ মম কি দিয়া আছে এতৎ মম বস্ত্ৰম দিয়া আছে এইখন মোৰ কাপোৰ কিতাপ নহয় কি হ'ব কাপোৰ ঠিক আছে এইখন মোৰ কাপোৰ এতে ছাত্ৰাহা আগচ্ছন্তি এই ছাত্ৰসকল আহিছে ইয়া ইচ্ছতি সা ইয়াতি যিয়ে বিচাৰে সিয়ে যায় তাৰপিছত কি আছে অশ্বৌ জনঃ অস্মাকম আচাৰ্যঃ এই মানুহজন আমাৰ শিক্ষক যহ লিখতি সহ লেখকঃ যিয়ে লিখে তেওঁ লেখক বুজিছা নহয় এতিয়া আমি অভ্যাস প্ৰশ্নবোৰ অলপ আলোচনা কৰোঁ কি আছে অভ্যাস দুটা প্ৰশ্ন দিয়া আছে একেবাৰে সহজ অভ্যাস আহা কি আছে এক নম্বৰ পৰস্পৰ মিলয়ত এইফালৰ সৰ্বনাম পদবোৰৰ লগত এইফালৰ এইখিনি ক্ৰিয়াপদ কি কৰিব দিছে মিলাব দিছে এইখিনি গোটেইখিনি সৰ্বনাম পদ আৰু এইখিনি গোটেইখিনি ক্ৰিয়াপদ তো মিলালে কি হ'ব চাও সহ নমতি তৌ বসতঃ তে হসন্তি সা চিন্তয়তি তে নৃত্যতঃ তাহা ক্রুদন্তি তাৰপিছত 2 নম্বৰ কি আছে তাহা ক্রুন্দন্তি তাৰপিছত কি আছে সৰ্বনাম পদেন ৰিক্ত স্থানানি পুৰয়ত সৰ্বনাম পদেৰে খালি ঠাই পূৰ কৰিব দিছে মঞ্জুষা অশ্বৌ সহ এতৎ উয়ম তম বন্ধনীৰ ভিতৰত আমাক অশ্বৌ সহ তৎ উয়ম তম সৰ্বনাম পদ দি আছে কোন খালি ঘৰত কোনটো সৰ্বনাম পদ হ'ব এইখিনি আমাৰ কৰিব লাগে ঠিক আছে ড্যাশ আপনম গচ্ছতি সহ আপনম গচ্ছতি ড্যাশ মম গৃহম অস্তি তৎ মম গৃহম অস্তি
ড্যাশ কৈশ্যাম কক্সাম পটসি তম কৈশ্যাম কক্সাম পটসি উয়ম ড্যাশ ফলানি খাদথ উয়ম ফলানি খাদত ড্যাশ তয়হ গৃহম অশ্বৌ তয়হ গৃহম। নিশ্চয় তোমালোকে বুজিব পাৰিছা। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। তোমালোকৰ এটা লাইক আৰু এটা কমেণ্ট আৰু এটা শ্বেয়াৰে মোক ভিডিঅ' এটা বনাবলৈ বহুত উৎসাহ যোগায়। গতিকে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।